সাংবাদিক বন্ধুসকল, আমাৰ নলবাৰী জিলাত যোৱা 2001 চনত অবিবি আঁচনিৰ অধীনত নিযুক্তি পোৱা অবিবি শিক্ষকসকলৰ আজি 24 বছৰীয়া এটি দীঘলীয়া সমস্যা। এই সমস্যা সংক্ৰান্তত আমি শেহতীয়াভাৱে RTI যি তথ্যসমূহ পাইছোঁ, সেই তথ্য ভিত্তিত আজি আমি এটা প্ৰেছ মিট পাতিছোঁ। এই আপোনালোকৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী, মাননীয় শিক্ষা সচিব মহোদয়ৰ লগতে আমাৰ জিলা উপায়ুক্ত মহোদয়লৈ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে ইমানবোৰ তথ্য থকাৰ পিছতো যে আজি নলবাৰী জিলাৰ এইসকল অবিবি শিক্ষকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে, যাৰ ফলত অৰ্থৰ অভাৱত আমাৰ মাজৰ বহু শিক্ষকক আমি হেৰুৱাব লগা হৈছে। এইটো এটা আমাৰ বাবে দুখৰ বিষয়। এখন চৰকাৰে কি কাৰণত ধাৰাবাহিকভাৱে আজি 2001ৰ পৰা ইমানবোৰ তথ্য থকাৰ পিছতো আমাৰ বৈধ প্ৰয়োজনীয় তথ্যবোৰ গোপনে ৰাখি আমাক কোনো ধৰণৰ বৈধ চিনাক্ত কৰিব নোৱাৰাৰ অজুহাতত যি আমাক 3 মাহ চাকৰি কৰাৰ পিছৰ পৰা বিতাড়িত কৰি ৰাখিছিল। শেহতীয়াভাৱে এই সকলোবোৰ কথা যি মিছা আছিল, আমাক অন্যায়ভাৱে যি আমাক বিতাড়িত কৰি ৰাখিছিল, যোৱা 2001 চনৰ 4/12/2001 তাৰিখে WPC 6469/2001 জৰিয়তে মহামান্য উচ্চ ন্যায়ালয়ৰ সন্মানীয় বিচাৰপতি ডি বিশ্বাসদেৱে স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে ইয়াত বাচিব নোৱাৰাৰ কোনো কাৰণ নাই। যিহেতুকে এপ্ৰুভ লিষ্ট আছে, চিজাৰ লিষ্টত উল্লেখ আছে, চিজাৰ লিষ্ট মতে অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰিছে। যিহেতুকে অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰিছে, এই অৰিজিনেল এপ্ৰুভ লিষ্টসমূহ উদ্ধাৰ কৰি অতি শীঘ্ৰে সেই এপ্ৰুভ লিষ্টৰ অধীনত থকা শিক্ষকসকলক 3 মাহৰ ভিতৰত নিজ নিজ স্থানত পুনৰ মুকৰল কৰাৰ যি ৰায় দিছিল, তাৰ পিছতো অসম চৰকাৰৰ কোনো ধৰণৰ গা নৰলিল, অসমৰ শিক্ষা বিভাগৰ কোনো ধৰণৰ গা নৰলিল। তাৰ বিপৰীতে বিভিন্ন সময়ত বিভিন্ন ধৰণে কেইবাখনো যদিও অনুসন্ধান কমিটি গঠন কৰিছিল, ইখনৰ পিছত ইখন অনুসন্ধান কমিটিয়ে ভেকু ভাওনা কৰি গঠন কৰি ঠিক সময়বোৰ অতিবাহিত কৰি আমাৰ জীৱনকলৈ হেতালিহে খেলা দেখা গ'ল। শেহতীয়াভাৱে RTIৰ জৰিয়তে এই শিক্ষা বিভাগৰ আৰু চৰকাৰৰ যি অন্যায়মূলক নলবাৰী জিলাৰ প্ৰতি যি দমনমূলক নীতি, সকলোবোৰ প্ৰকাশ কৰিবলৈ আমি সক্ষম হৈছোঁ। RTIৰ জৰিয়তে আমি যিবোৰ তথ্য পাইছোঁ তাত সম্পূৰ্ণভাৱে চিজাৰ লিষ্ট উদ্ধাৰ হৈছে আৰু মহামান্য ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত যোৱা 18/12/2002 তাৰিখে সন্মানীয় আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ তেতিয়াৰ শ্ৰী নগেন চন্দ্ৰ বড়োদেৱে সেই মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 6469/2001 অৰ্ডাৰ ডেটেড 4/12/2001 নিৰ্দেশ মৰ্মে তেখেতৰ অফিচিয়েল লেটাৰ নম্বৰ 15261 ডেটেড 18/12/2002 লেটাৰৰ জৰিয়তে সম্পূৰ্ণ বৈধ শিক্ষকক পুনৰ মুকৰল কৰাৰ কাৰণে তেখেতে সন্মানীয় ডাইৰেক্টৰ এলিমেণ্টেৰী এডুকেশ্যন দেৱলৈ তথ্য প্ৰেৰণ কৰাৰ পিছতো কি ৰহস্যৰ ভিত্তিত এই সকলোবোৰ তথ্য লুকাই ৰাখি আমাৰ মাজলৈ যি অন্ধকাৰ নমাই আনিলে, আমি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ, যিসকলে আমাৰ এই তথ্যসমূহ লুকাই ৰাখি আজিলৈকে কোনো ধৰণৰ তথ্য নোপোৱা বুলি কৈ আমাৰ জীৱনলৈ হেতালি খেলিলে, তেখেতসকলৰ ওপৰত এটা উচিত ব্যৱস্থা হ'ব লাগে আৰু আমাৰ এই তথ্যৰ ভিত্তিত আমাক অতি শীঘ্ৰে আমাৰ প্ৰাপ্য চাকৰি ঘূৰাই দিব লাগে। আমাৰ ক'বলগীয়া আৰু কথা হ'ল, শেহতীয়াভাৱে ইয়াতকৈ দুখৰ বিষয় আমাৰ বাবে, শেহতীয়াভাৱে যোৱা 27/6/2001 তাৰিখে নলবাৰী জিলাত 14 সংখ্যক অসমৰ কেবিনেট বৈঠকত যি এটা চূড়ান্ত সিদ্ধান্ত ল'লে, ইমানবোৰ RTIৰ জৰিয়তে তথ্য ৰখাৰ পিছতো যে আজি নলবাৰী জিলা অবিবি শিক্ষকক বাচিব পৰা কোনো পদ্ধতি নোহোৱাৰ বাবে এই শিক্ষকসকলক সন্মানীয় মুখ্যমন্ত্ৰীদেৱে অৰ্থাৎ আৰু তেখেতসকলৰ কেবিনেট মন্ত্ৰীবৰ্গই যি আমাক আঁচনিৰে আমাক হিতাধিকাৰী সজাব বিচাৰিলে, আমাৰ বাবে নলবাৰী জিলাৰ বাবে ইয়াতকৈ দুখৰ বিষয় একো নাই। আৰু শেহতীয়াভাৱে 2 আছে RTIৰ জৰিয়তে সন্মানীয় জিলা শিক্ষা বিষয়াদেৱে RTIৰ জৰিয়তে মোক এই তথ্যসমূহ দিছে। আনকি মহামান্য উচ্চ ন্যায়ালয়ৰ যি ৰায়, সেই ৰায়ৰ ভিত্তিত আনকি কেছ নম্বৰ পৰ্যন্ত ধৰি দিছে। এই তথ্যসমূহ তেতিয়াই এপ্ৰুভ লিষ্ট হয়, সকলো তথ্য বিভাগীয় ডিৰেক্টৰ মহোদয়লৈ পঠাইছিল, কিন্তু এই তথ্যসমূহ ক'ত কেনেকৈ কোনে আবদ্ধ কৰি ৰাখিছিল নাজানো, যাৰ ফলত কোনো এখন এংকুৱাৰী কমিটিকে আনকি কমিটিবিলাকে তথ্য নোপোৱা ৰিপৰ্টহে দি থাকে, কি কাৰণত দিয়ে আমি নাজানো। গতিকে এই তথ্যসমূহ
যদি নাছিলে আমাক RTIৰ জৰিয়তে কেনেকৈ দিলে? গতিকে এইটো এটা লাখটকীয়া প্ৰশ্ন। এই তথ্যসমূহ কোনে কাৰ স্বাৰ্থত লুকাই ৰাখিছে, ইয়াত কোন ব্যক্তি জড়িত আছে, কাৰ ছত্ৰ আছে, কাৰ সাহসত এইবোৰ ইমান লুকাই ৰাখিবলৈ সক্ষম হৈছে আমি নাজানো। আৰু ইয়াতকৈ এটা ডাঙৰ কথা আছে, নলবাৰী জিলাত আমাৰ প্ৰাপ্য চাকৰিকেইটা দিব নোৱাৰা এই শিক্ষা বিভাগটো তথা এই চৰকাৰখনে শেহতীয়াভাৱে নলবাৰী জিলাত যি নিযুক্তি এডজাষ্ট কৰাৰ নামত ইৰেগুলাৰ আৰু ইলিগেল এডজাষ্ট কৰাৰ নামত ইৰেগুলাৰ টিচাৰক এডজাষ্ট কৰাৰ নামত শেহতীয়াভাৱে এডজাষ্ট কৰিলে তাত আমি RTI কৰি গম পাইছোঁ কেইজনমানৰ যে তেখেতসকলে সেই সময়ত কোনো ধৰণৰ নিযুক্তিয়ে পোৱা নাছিল, কিন্তু তেখেতসকলে আজি দৰমহা লৈ চাকৰি কৰি আছে। ইয়াতকৈ দুখৰ বিষয় একো হ'ব নোৱাৰে। সেই 99ৰ নিযুক্তি দেখুৱাই লাখ লাখ টকা কি ধৰণে কেনেকৈ হৰলুকি কৰিলে এইটো এটা ৰহস্যৰ বিষয়। কাৰণ RTI এক্টৰ জৰিয়তে আৰু মই পাবলৈ সক্ষম হৈছোঁ যে ইয়াৰে 3জন টিচাৰে তেখেতসকলে পুনৰ কৈছে যে আমি 99 চনত আমি জইন কৰা নাই, আমি 2021 চনতহে জইন কৰিছোঁ। কিন্তু RTI পোৱা তথ্য মৰ্মে তেখেতসকলে আনকি 2006লৈকে দৰমহা পোৱা দেখুৱাইছে। যদি তেখেতসকলে 99ত জইনে কৰা নাছিল তেতিয়াহ'লে 2006লৈকে কেনেকৈ দৰমহা পালে? এই তথ্যসমূহ আমাৰ ইয়াত আছে, আমাৰ RTI এক্টৰ জৰিয়তে আমি পাইছোঁ। আনকি সেই আবেদন শিক্ষককেইজনে আমালৈকে লিখিছে, RTIৰ জৰিয়তে আমি পাইছোঁ, সন্মানীয় ব্লক অফিচাৰদেৱক যোগান ধৰিছিল। ব্লক অফিচাৰদেৱে আমাক এই সকলোবোৰ তথ্য আমাক তেখেতসকলৰ সম্পূৰ্ণ নিজে লেখা তথ্য আমালৈ প্ৰেৰণ কৰিছে। এই তথ্যখিনি আপোনালোকে চালে গম পাব। ইয়াত স্পষ্টভাৱে লিখিছে 2021তহে জইন কৰিছে, 99ত জইন কৰা নাই। যদি 2021ত জইন কৰিছিল তেতিয়াহ'লে আগৰ RTIখনৰ জৰিয়তে যি 2006লৈকে দৰমহা পোৱা দেখুৱাইছিল তেতিয়াহ'লে এই টকাবোৰ কোনে কেনেকৈ খালে, কোন আছিল জড়িত, এই সকলোবোৰ উদ্ধাৰ হ'ব লাগে। কাৰণ আমাক প্ৰাপ্য চাকৰিকেইটা দিব নোৱাৰা বিভাগটোৱে কেনেকৈ এই কথাবোৰ কৰিবলৈ সম্ভৱ হ'ল? আৰু এনেকুৱা দুৰ্নীতিযুক্ত চৰকাৰ এখন থাকোঁতে এইবোৰ কেনেকৈ সম্ভৱ হ'ল? এইটো এটা লক্ষণীয় বিষয়। গতিকে আমাৰ ক'ব লগা এইখিনিয়ে। আৰু ইয়াতকৈ ভয়ানক তথ্য বহুত আছে, প্ৰয়োজনত আমি এইবোৰ প্ৰকাশ কৰিবলৈ বাধ্য থাকিলোঁ। বিচাৰে যে ৰাইট টু এডুকেশ্যন এক্টৰ বাবে আমাক কোনো ধৰণৰ পুনৰ নিযুক্তি দিয়াৰ ব্যৱস্থাটো সম্ভৱ নহয়। তেখেতসকলে জনা উচিত যে ৰাইট টু এডুকেশ্যন এক্ট কেতিয়া আহিছে। তেখেতসকলে একজন সন্মানীয় ব্যক্তি, তেখেতসকলে ৰাইজক প্ৰতিনিধিত্ব কৰি আছে। ইয়াৰ পিছতো যদি সেইবোৰ অজুহাতত আমাৰ ন্যায়ৰ পৰা বঞ্চিত কৰি ৰাখে তেতিয়াহ'লে আমি থমকি নৰম। আমি আমাৰ প্ৰয়োজনত আমি মৃত্যুকো ভয় নকৰিম। আমি ইয়াৰ বাবে আমাৰ প্ৰাপ্যৰ বাবে আমি যিমান যুঁজিব লাগে যুঁজিবলৈ প্ৰস্তুত থাকিম। গতিকে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ জনাম যে আপুনি এতিয়াও অন্ততঃ আমাৰ এই তথ্যসমূহ চাওক। এই তথ্যসমূহ কোনে কেনেদৰে ক'ত লুকুৱাই ৰাখি তেখেতসকলৰ নিজ মুনাফা আদায় কৰিছে তেখেতসকলক চিনাক্ত কৰি আমাৰ প্ৰাপ্য চাকৰিকেইটা ঘূৰাই দিয়ক। আমি মাননীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা শিক্ষা আয়ুক্তদেৱলৈ আমি বিনম্ৰ অনুৰোধ, আৰু আমাৰ নলবাৰী সন্মানীয় DC মহোদয়লৈ এটা অনুৰোধ যাতে আমাৰ নলবাৰী জিলাৰে সমস্যা, তেখেতেও এই বিষয়ত অধিক গুৰুত্ব সহকাৰে ল'ব। কাৰণ এনকুৱাৰীৰ সময়ত তেতিয়াৰ সন্মানীয় DC দেৱৰ নিৰ্দেশত ADC দেৱে এই তথ্যসমূহ অফিচৰ বিভাগীয়ভাৱে চিজ কৰি দিছিল। এই চিজ কৰা তথ্যসমূহ চালেই বুজি পাব যে নলবাৰী জিলাত একো নোহোৱা নাই, খালী অভাৱ আছে এটাই, সেইটো হ'ল সদিচ্ছাৰ অভাৱ। আজিলৈকে যিবোৰ চৰকাৰ আহি আছে গৈ আছে, কোনো ধৰণৰ সদিচ্ছাৰ অভাৱ দেখা নাই। আনকি নলবাৰী জিলাত যিসকল মন্ত্ৰী বিধায়ক প্ৰতিনিধিত্ব কৰি আছে তেখেতসকলৰ আজিলৈকে আমি কোনো ধৰণৰ সুফল তেখেতসকলৰ সদিচ্ছাৰ অভাৱ দেখিছোঁ। আৰু যি দুই এজনে আমাৰ হৈ কথা ক'ব বিচাৰি আছে তেখেতসকলৰ সময় সাপেক্ষে ঘৰিয়ালৰ চকু পানী টুকি আমাৰ মাজলৈ বিপদে ঠেলি অনাৰ পৰিলক্ষিত হৈছে। গতিকে আমি আহ্বান জনাওঁ যে আপোনালোকে যেদিকে অল অভাৰ আছামত এই আঁচনিৰ অধীনত আজিও প্ৰত্যেকেই চাকৰি কৰি আছে, আমাৰ নলবাৰী জিলাৰ এইসকল শিক্ষকৰ প্ৰতি আপোনালোকে অন্যায়, আপোনালোকৰ এই ভাৱধাৰা পৰিহাৰ কৰি আমাক প্ৰাপ্য পৰা বঞ্চিত নকৰি পুনৰ আমাক চাকৰিত মকৰল কৰিব বুলি আমি অনুৰোধ জনালোঁ। আমাৰ এই তথ্যসমূহ আমি নিজেই কোৱা তথ্য নহয়, সম্পূৰ্ণ RTIৰ জৰিয়তে দিয়া তথ্য। এফালে RTIৰ জৰিয়তে আমাক তথ্য যোগান ধৰিছে, আনফালে মহামান্য ন্যায়ালয়ত আনকি কোনো ধৰণৰ তথ্য নোপোৱা বুলিও বিভিন্ন সময়ত মহামান্য ন্যায়ালয়কো আনকি বিপথে পৰিচালিত কৰি অহাৰ ফলত আমাৰ আজি 24 বছৰ ন্যায়ালয়ৰ অপেক্ষাত থাকিব লগা হৈছে।
এইটো এটি চালি জাৰি চাব লগা বিষয়। আনকি ন্যায়ালয়কো সময়ে সময়ে যে ফাঁকি দি আহিছে, এইটো এটা নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে। গতিকে আমাৰ ক'ব লগা এইখিনিয়ে।